Hi guys, welcome to my channel. এতিয়া মানে আজি আমি ফ্যামিলি পিকনিক এটা গৈ আছো। সো পিছত দেখাম আপোনালোকক ক'ত গৈ আছো। চাই থাকক। আমি ৰেডি হৈছো যাবলৈ। গাড়ী ফুল বনাই নাখাওঁ তেও এনে এতিয়া নলতলি পালো। মানে আজি ৱেডাৰটো ইমান ঠাণ্ডা সেইটো কাৰণে আমি এতিয়া চাম। আমাৰ যোনটো ডেষ্টিনেশ্যন হয় সেইটোলৈ আমাৰ আৰু 68 কিলোমিটাৰ মান আছে। সো গাইজ আমি এতিয়া বালিপাৰা পালোহি আৰু অলপ টাইম আছে, কিন্তু ইয়াত মানে চিনেৰীটো মানে ইমান ভাল লাগিল টি গাৰ্ডেন। সো আমি ৰখিছোঁ আৰু একদম ৰ'দ আহি গ'ল। এয়া আমি বগৰী পাই গ'লোঁ এজোপা গছত। ইয়াৰ পৰাতো আৰু 30 কিলোমিটাৰমান চামথিং 30 কিলোমিটাৰমান আছে। তো গাইজ আমি আমাৰ ডেষ্টিনেশ্যন পালোহি ফাইনেলি। তো আপোনালোকে চাব পাৰে 12 মাইল বুলি কয়। প্লেচটো ধুনীয়া, কিন্তু মানে পিকনিক ছিজন ন, সেইটো কাৰণে বহুত মানুহ। সেইটো কাৰণে গাইজ আমি এতিয়া ব্ৰেকফাষ্ট কৰিম। ব্ৰেকফাষ্ট এয়া চলি আছে। ব্ৰেড খাবা? তো গাইজ আমি পালোহি আমাৰ ডেষ্টিনেশ্যন। তাৰপিছত এতিয়া আমি মেগী এনেকৈ মেগী বনাব লগা হৈছে। গাইজ আমি এতিয়া মেগী খাম। বনাওঁতেতো আধা পৰিলে, উপায় নাই আৰু কি আছে তাকে খাম। আমি 12 মাইলৰ পৰা এতিয়া ৰিটাৰ্ণ হৈ আহিছোঁ। ভালেই লাগিল, প্লেচটো ধুনীয়া। গাইজ আমি পিকনিকৰ পৰা আহিলোঁ। গাইজ আমি এতিয়া ভাত খাওঁ। বহুত ভোক লাগিছে কাৰণ আমি ব্ৰেকফাষ্ট খোৱাৰ পিছত একো নাই খোৱা ন। So guys, আজিলৈ ইমানেই। বাই বাই।